নমস্কাৰ মই ILC ইণ্টাৰনেশ্যনেলৰ হৈ আপোনালোকৰ বাবে অত্যন্ত দৰকাৰী টপিক লৈ আহিছোঁ এতিয়া মই ক'লো অত্যন্ত দৰকাৰী কিয় ক'লো জানেনে ভিডিঅ'টো শেষলৈকে চাব আপুনি গম পাব কিমান দৰকাৰী টপিক আছিল বুলি দেই বলকচোন আমি শিকি আছোঁ পাৰ্টছ অফ স্পীচ মানে আছিল ক্লাছিফিকেশ্যন অফ ৱৰ্ড মনত আছেনে মনত পেলাব দেই মনত থ'ব সৰু কথা হয় এতিয়া ক্লাছিফিকেশ্যন মানে হ'ল শব্দৰ শ্ৰেণী বিভাজন এতিয়া শব্দৰ শ্ৰেণী বিভাজন মানে যদি আৰু ডিপলি যাওঁ আমি তো কি পাইছিলোঁ আমি মনত আছেনে মনত নিশ্চয় আছে আমি পাইছিলোঁ শব্দৰ ঠিকনা প্ৰতিটো শব্দ যেতিয়া আমি বাক্য বনাবলৈ যাওঁতে প্ৰতিটো শব্দৰ একোটা ঠিকনা থাকে সেই ঠিকনা অনুসৰি শব্দ এটাৰ অৰ্থ হয় দেই আজি আমি এই ভিডিঅ'ৰ মাধ্যমেদি শিকিবলৈ গৈ আছো পাৰ্টছ অফ স্পীচৰ 3 নম্বৰ ভাগ ইয়াৰ নাম হ'ল এডজেক্টিভ এতিয়া এডজেক্টিভ কাক বোলে মনত থ'ব খুব দৰকাৰী টপিক হয় ভিডিঅ'টো শেষলৈকে চাবলৈ যত্ন কৰিব দেই চাব এডজেক্টিভ মানে সৰুকৈ ডেফিনিশ্যন দিয়া হৈছে ডেছক্ৰাইবিং ৱৰ্ড ইজ কল্ড এডজেক্টিভ ডেছক্ৰাইবিং মানে আমি কি বুজি পাওঁ এতিয়া ডেছক্ৰাইবিং মানে আপুনি ভুল বুজি নল'ব যে এই দীঘলকৈ যে আমি বৰ্ণনা কৰোঁ নহয় সেই হিচাপত নাযায় বৰ্ণন কৰা শব্দবোৰ আমি এডজেক্টিভত পাওঁ দেই এতিয়া বৰ্ণন কৰা মানে আমি কি বুজো চাবচোন সুখ দুখ গুণ গৰম ঠাণ্ডা কোমল সোৱাদ ৰং অৰ্থ কৰা শব্দবোৰ মই সৰুকৈ ইয়াত অসমীয়াটো লিখি দিছোঁ দেই আপোনালোকৰ সুবিধা হওক তাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া ডেছক্ৰাইবিং মানে কি হৈছে যদি আপুনি বহলভাৱে আপুনি যুক্তি দিয়ে বা বহলভাৱে অৰ্থ কৰে নহয় তো আপুনি ইয়াত শব্দৰ ক্লাছ চলি আছে ভুল বুজি নল'ব আপুনি যে ইয়াত শব্দ এটাৰ কথা আমি কথা পাতি আছোঁ সেই শব্দৰ ডিপাৰ্টমেণ্টটো হ'ল এডজেক্টিভ দেই এতিয়া ডেছক্ৰাইব কৰে বুলি আমি ক'লোঁ ঠিক আছে বৰ্ণন কৰে বুলি ক'লোঁ তো কাক কৰে কিবাটো থাকিব লাগিব বৰ্ণন কৰিবৰ কাৰণে সেইবোৰ কথাবোৰ হ'ল নাউন নতুবা প্ৰনাউনক ডেছক্ৰাইব কৰে কোনে এডজেক্টিভে মনত থ'ব ঠিক আছে নাউনৰ নতুবা প্ৰনাউনৰ বৰ্ণন কৰে দেই এডজেক্টিভে সদায় মনত থ'ব তাৰপিছত এডজেক্টিভৰ আৰু এটা কথা আমি ইয়াত গম পালোঁ যে অল কালাৰ্ছ আৰ এডজেক্টিভ পৃথিৱীত যিমান ৰং বুজোৱা শব্দ আছে নহয় ৰঙা নীলা হালধীয়া সকলো শব্দৰ পাৰ্টছ অফ স্পীচ কি হয় এডজেক্টিভ হয় মই শব্দৰ ঠিকনাৰ কথা পাতি আছোঁ মনত থ'ব শব্দ এটাৰ ঠিকনা থাকে ঠিকনা ভেদে সেই শব্দৰ অৰ্থ হয় বাক্য এটা দেই বুজি পাইছে নহয় অ'কে নেক্সট যদি আমি এডজেক্টিভত ইমানখিনি অকল জানিলে নহ'ব এডজেক্টিভৰ সকলো কথাখিনি তন্নতন্নকৈ আমি গম পোৱা হ'ব লাগিব দেই অ'কে এতিয়া আমি ইয়াত পাইছোঁ এডজেক্টিভ চাৰ্ট বুলি মই ইয়াত লিখিবলৈ অলপ জাগাটো নিমিলে সেইকাৰণে এডজেক্টিভ চাৰ্ট শব্দটো মই নিলিখিলোঁ কিন্তু এইটো সম্পূৰ্ণ এডজেক্টিভ চাৰ্টত আহে কি ক'লো মই এডজেক্টিভ চাৰ্টত আহে দেই অ'কে এতিয়া এডজেক্টিভ আমি ডেফিনেশ্যন পালোঁ কাক ডেছক্ৰাইব কৰে সেইটো পালোঁ তাৰপিছত পৃথিৱীত যিমান ৰং বুজোৱা শব্দ আছে মানে যিমান ৰং কালাৰ অৰ্থ কৰা শব্দ আছে সকলোবোৰ এডজেক্টিভ হয় দেই বুজি পাইছে আজিৰ পৰা এই এডজেক্টিভ টপিকক লৈ আৰু জীৱনত কেতিয়াও অসুবিধা হ'ব নোৱাৰে কিয়নো আপুনি শিকি আছে ILCৰ পৰা এতিয়া আপুনি ILCৰ পৰা শিকি আছে মানে হ'ল আপুনিও এজন ILCৰ পৰিয়াল বৰ্গৰ মাজত আহিল
ঠিক আছে আপুনিও আমাৰ পৰিয়াল হয় ঠিক আছে তো আমাৰ পৰিয়ালক সঠিক ৰাস্তা দেখুৱা আমাৰ কাম হয় দেই বলক আমি আগবাঢ়ো এডজেক্টিভ আমি যেতিয়া কওঁ তো এডজেক্টিভৰ যদি ভিতৰত সোমাও আমি তো আমি ডিগ্ৰী পাওঁ এডজেক্টিভ আৰু ডিগ্ৰী পৃথক বস্তু নহয় কিন্তু প্ৰথমে আমি এডজেক্টিভ পাওঁ তাৰ তলতহে আমি ডিগ্ৰী পাওঁ যেতিয়া আমি ডিগ্ৰী পাওঁ মানে হল এডজেক্টিভ ডাইৰেক্টলি এই চাৰ্টত নোহোমাই এডজেক্টিভ লাহেকৈ ডিগ্ৰীলৈ সোমাব আৰু ডিগ্ৰীলৈ সোমাই তাৰ পিছত এই ধুনীয়া চাৰ্ট একদম এনেকুৱা চাৰ্ট সাগে পোৱা নাই আপুনি IELTS এই ধৰণে শিকোৱা হয় আপোনাৰ প্ৰশ্ন শূন্য হ'ব লাগিব মানে হল আপোনাৰ টপিক বুজাক লৈ পানি পানি হ'ব লাগিব দেই বলক আজি আমি এই এডজেক্টিভ টপিকক লৈ পানি পানি কৰাই দিওঁ লাইফত আৰু অসুবিধা যাতে আপুনি সন্মুখীন নহওক দেই আমাৰ ইয়াত বিশেষকৈ কি হয় ন অকল ডেফিনেশনটো মুখস্থ কৰি দিয়া নহয় বা কৰোৱা নহয় প্ৰেক্টিক্যালি আপোনাক লিংক কৰিবলৈ যত্ন কৰা হয় শব্দৰ ঠিকনাক লৈ চাবচোন যেতিয়া আমি এডজেক্টিভ পালো তাৰ তলত আমি সোমালে ডিগ্ৰী পাম ঠিক আছে ক্লিয়াৰ ইমানখিনিটো ক্লিয়াৰ হৈছে এতিয়া যেতিয়া আমি ডিগ্ৰীলৈ সোমাও তেতিয়া আমি দুটা ভাগ পাওঁ কেইটা ভাগ কলো মই দুটা ভাগ পাওঁ দেই সেই ভাগ কেইটা হল ৰেগুলাৰ এডজেক্টিভ মন দিব কিছুমানে ৰেগুলাৰ এডজেক্টিভ বুলি মাতে আকৌ কিছুমানে ৰেগুলাৰ ডিগ্ৰী বুলি মাতে এই এডজেক্টিভটো মই সৰুকৈ লিখিছো ডিগ্ৰীটো সৰুকৈ লিখিছো জাস্ট ডিগ্ৰী হয় অলপমান বুজি দিব দেই তাৰ পিছত নতুবা আকৌ কিছুমানে এই ৰেগুলাৰত উইক এডজেক্টিভ নতুবা উইক ডিগ্ৰী বুলি মাতে সমাজত প্ৰচলিত নামবোৰ আপোনাক ধুনীয়াকৈ দিয়া হৈছে ইয়াৰ বাহিৰত যদি বেলেগ কিবা আহে বেলেগ কিবা নাম আহে ভৱিষ্যতে তো আপোনাক এনেকৈ ভিডিঅ'ৰ মাধ্যমেদি ফেচবুক হওক বা ইউটিউব হওক বা ইনষ্টাৰ মাধ্যমেদি আপোনাক জনাই দিয়া হ'ব কিয়নো আপুনি IELTS পৰিয়াল হয় ঠিক আছে বলকচোন আৰু বেলেগ এটা ভাগ আমি পালো প্ৰথম ভাগ আৰু দ্বিতীয় ভাগটো আমি পালো ইৰেগুলাৰ এডজেক্টিভ কিছুমানে মাতে আৰু ইৰেগুলাৰ ডিগ্ৰী কিছুমানে মাতে দেই চাব এতিয়া এই ইৰেগুলাৰক আকৌ কিছুমানে মাতে কি জানেনে আপোনাৰ ষ্ট্ৰং এডজেক্টিভ নতুবা ষ্ট্ৰং ডিগ্ৰী এতিয়া আপোনালোকৰ প্ৰশ্ন হ'ব পাৰে যে স্যাৰ আমি ৰেগুলাৰ বুলি মাতিলো মানে সদায় আমি ব্যৱহাৰ কৰো সেই কাৰণে ইয়াৰ নামটো ৰেগুলাৰ পৰিল নেকি প্ৰশ্ন হ'ব পাৰে দেই ইয়াৰ উত্তৰটো নহয় সদায় ব্যৱহাৰ কৰাৰ বাবদ ইয়াৰ নামটো ৰেগুলাৰ পৰিল এই কথা এই যুক্তিটো ভুল হয় আৰু এটা অপচন আছে উইক বুলি কলো আমি উইক মানে হল দুৰ্বল এতিয়া ইয়াত অহা শব্দবোৰ দুৰ্বল বা কম স্পেলিংৰ থাকে সেই কাৰণে ইয়াৰ নামটো উইক পৰিল নেকি প্ৰশ্ন হ'ব পাৰে উত্তৰটো নহয় ইয়াৰ নাম হয় আৰু ৰেগুলাৰ বা উইক বুলি কোৱা কাৰণটো হল মনত হ'ব এই ৰেগুলাৰ বা উইকত অহা শব্দবোৰ ইজি টু মেমৰাইজ হয় মানে হল ইয়াত আপুনি যি শব্দ পাব নহয় তলত আপোনাক ডেছক্ৰাইব কৰি দিয়া হ'ব আৰু ভালকৈ আপোনাক বিতংকৈ কৈ আছো মনত হ'ব প্ৰশ্নৰ শূন্যতা লৈ আহিবই লাগিব কনফিউজন বোলা বস্তুটো থাকিব নালাগিব তেতিয়াহে আপুনি ইয়াস মই কিবা শিকিলো বুলি সাৰ্থক হ'ব আৰু আপুনি ভিডিঅ'টো যে শেষলৈকে চাব সেইটোৰ সফল হ'ব ঠিক আছে ওকে মই কি কলো ৰেগুলাৰ বা উইক বুলি কোৱা কাৰণটো হল যে এই ৰেগুলাৰ বা উইকত অহা শব্দবোৰ ইজি টু মেমৰাইজ হয় মনত থবলৈ খুব সহজ হয় দেই তাৰ পিছত ইৰেগুলাৰ বুলি কোৱা হয় ইৰেগুলাৰ মানেনো কি হয় মানে হল কেতিয়াবা কেতিয়াবা ব্যৱহাৰ কৰে সেই কাৰণে ইয়াক ইৰেগুলাৰ নামটো পৰিল নেকি প্ৰশ্ন থাকিব পাৰে ইয়াৰ উত্তৰটো নহয় অন্য এটা নামটো আছে ষ্ট্ৰং এডজেক্টিভ বা ষ্ট্ৰং ডিগ্ৰী মানে হল এই
মানে ষ্ট্ৰং ডিগ্ৰীত অহা শব্দবোৰ একদম তাগৰা মানে বুজি পাইছেনে তাগৰা মাগৰা এনেকুৱা ধৰণৰ হয় নেকি প্ৰশ্ন হ'ব পাৰে বলৱান টাইপৰ হয় নেকি শক্তিশালী টাইপৰ হয় নেকি প্ৰশ্ন উঠে উত্তৰটো নহয় তো কিয় কোৱা হ'ল ইৰেগুলাৰ কিয় কোৱা হ'ল ষ্ট্ৰং উত্তৰটো হ'ল যে ইয়াত অহা ইৰেগুলাৰ বা ষ্ট্ৰঙত অহা শব্দবোৰ টাফ টু মেমৰাইজ মনত থবলৈ অলপ টাফ হয় এবাৰ চালে আৰু জীৱনলৈকে মনত পুৰা হোল লাইফ আপোনাৰ মনত থাকিব এই কথা ইয়াত নহয় অলপ কষ্ট কৰিব লাগিব শব্দ এটাৰ মনত থবলৈ ঠিক আছে ইয়াত কিন্তু সহজ হয় ইয়াত সহজ নহয় সেইকাৰণে সহজ মানে ইজি টু মেমৰাইজ ৰেগুলাৰ পালো টাফ মানে ইৰেগুলাৰ পালো হয় নাই বুজি পাইছে নহয় এই কাৰণে ইয়াক ৰেগুলাৰ ইৰেগুলাৰ নামটো দিয়া হ'ল কিন্তু ইয়াত ইউজক লৈ যে ৰেগুলাৰ ইউজ হ'ব বা কেতিয়াবা হে ইউজ হ'ব এই কথাক লৈ এই যুক্তিটো দি থকা হোৱা নাই ঠিক আছে ওকে এতিয়া মই জাস্ট নামবিলাকক লৈ কনফিউজন থাকে সেই কথাটো আপোনাক মই এটা কথা আপোনাক যুক্তি দেখাবলৈ আপোনাক যত্ন কৰিলো হা এতিয়া যদি আপুনি ৰেগুলাৰ বা উইক এডজেক্টিভ বা ডিগ্ৰীত সোমাই তেন্তে আকৌ পজিটিভ কম্পাৰেটিভ সুপাৰলেটিভ পাব এই কথাখিনি ধুনীয়াকৈ যে বৰ্ডত লিখা হৈছে নহয় পাৰিলে লিখি ল'ব কপি ধুনীয়াকৈ এটা পেজত আহিব লাগিব হা ওকে চাব পজিটিভ কম্পাৰেটিভ এণ্ড সুপাৰলেটিভ বুলি কোৱা হয় এতিয়া প্ৰশ্ন উঠে প্ৰশ্নটো সকলো জায়গাত উঠে তো যেহেতু আইএলসি ফালৰ পৰা আপোনালোকে গাইড লৈ আছে মানে হল প্ৰশ্ন শূন্যলৈ হ'ব লাগিব শূন্যলৈ আহিব লাগিব তো এই পজিটিভ মানে হল আকৌ আপুনি এটা ভুল বুজি নিদিব যে এই আমি ইউটিউবৰ ভিডিও চাও নহয় হাউ টু থিংক পজিটিভ বুজি পাইছেনে হাউ টু থিংক পজিটিভ হাউ টু ৰিমুভ নেগেটিভ এনেকুৱা ধৰণৰ শব্দ এই শব্দই অৰ্থ কৰি থকা নাই এতিয়া প্ৰশ্ন আহিব তেন্তে কি অৰ্থ কৰি আছে এই পজিটিভ মানে মনত থব ই এটা হেডিং হয় পজিটিভৰ যদি অৰ্থ হিচাপে যায় নহয় তো বেলেগ কিবা পাব মানে হল যেটো এই গ্ৰামাটিক্যালি আপোনাক যি দেখাবলৈ গৈ আছে সেই হিচাপত এই অৰ্থটো আকৌ বেলেগ হৈ যাব পজিটিভ মানে ইয়াত দিয়া হৈছে ধুনীয়াকৈ it shows the starting or original or basic form of an adjective মানে হল adjective টপিকত বা adjectiveৰ মানে যেটো পাৰ্ট হয় ঠিক আছে যেতিয়া শব্দ এটা adjective লৈ আহে সেই আৰম্ভণি শব্দ বেসিক ওয়ার্ডটো বা স্টার্টিং ওয়ার্ডটো নতুবা অরিজিনাল ওয়ার্ডটো কি হয় আমাৰ পজিটিভ হয় শব্দ এটাৰ অৰ্থ হিচাপে এই পজিটিভে অৰ্থ কৰি থকা নাই এতিয়া ধৰি লওক শব্দ এটাৰ অৰ্থ হিচাপে পজিটিভ মানে হল ইয়াত অহা শব্দবোৰ সব পজিটিভ হ'ব লাগিব মিনিংত যদি এটো বুজি লয় তেন্তে ভুল হ'ব কেনেকৈ ভুল হ'ব মই দেখাই আছো গুড পজিটিভ ওয়ার্ড হয় ইয়াৰ অৰ্থত গুড শব্দটো ভাল ভাল মানে হল পজিটিভত অৰ্থ ভাল হয় এতিয়া এটো পজিটিভ হয় এতিয়া নেগেটিভ মিনিং থকা শব্দ মই কম নাই হেতু হল ব্যাড এই ব্যাড শব্দ আকৌ পজিটিভত আহে ব্যাড মানে তো বেয়া মানে হল নেগেটিভ হিচাপত যাম আমি তো এই ব্যাড শব্দটো আকৌ পজিটিভৰ হয় শব্দটো বেসিক ওয়ার্ড হয় এডজেক্টিভৰ স্টার্টিং ওয়ার্ড হয় বুজি পাইছে নহয় ওকে তো মই আশা কৰিছো পজিটিভ মানে হে থিংক পজিটিভ হিচাপত না যাব দেই ওকে তাৰ পিছত কম্পাৰেটিভ ডিগ্ৰী বা এডজেক্টিভ মানে কি হয় ইট শোজ কম্পেয়াৰিং থিংস মানে হল তুলনা কৰে এখেতকৈ তেখেত ভাল তাইকৈ মই ভাল এই তুলনা কৰিবৰ কাৰণে আমাক যি শব্দবোৰ লাগে সেই শব্দবোৰ আকৌ আমি পৃথিৱীৰ ইয়াতে আহিব লাগিব যাতে নালো কিয় বুজি পাইছেনে জীৱন কৰিলেও আমি ইয়াতে আহিব লাগিব কম্পেয়াৰিং কৰা ওয়ার্ডটো বিচাৰিবলৈ সেন্টেন্স এটা লিখিবৰ কাৰণে দেই ওকে তাৰ পিছত
superlative degree পালো আমি superlative degree আকৌ কি হয় it shows এতিয়া হৈছে it shows highest one এটো h হয় দেই বুজি নাপালে কমেন্ট কৰিব ঠিক আছে it shows the highest one মানে হল এই superlative degree থকা শব্দবোৰে কি কৰে সবতকৈ বেছি হাইয়েস্ট দেখায় বুজি পাইছে নহয় ওকে এতিয়া a positive comparative superlative irregular to ahe ako irregular to ahe positive dekha pai ase no comparative and superlative degree by adjective ঠিক আছে ইয়াৰ যে মিনিং হয় এই বিলাকৰো একে মিনিং হয় পজিটিভ মানে হল বেসিক ওয়ার্ড অফ adjective তাৰ পিছত comparative মানে হল comparing word superlative মানে হল it shows the highest one দেই ওকে তাৰ পিছত এতিয়া প্রশ্ন আহিল আমাৰ সবতকৈ ডাঙৰ প্ৰশ্নটো হল যে স্যার রেগুলার বা ইরেগুলাৰৰ মাজত পাৰ্থক্য কি হয় হুনু লাগিছে সাগে লাগিছে নে কাৰণ হল মানে রেগুলাৰত ইজি টু মেমৰাইজ হয় ইরেগুলাৰত আকৌ টাফ টু মেমৰাইজ হয় তো ইয়াৰ যুক্তি কি হয় অলপ হুনু বা ইয়াৰ হিকু যেন লাগিছে নে নিশ্চয় লাগিছে সাগে কাৰণ হল কথাখিনি ধুনিয়াকৈ আপুনি এটা কথা ধুনিয়াকৈ শিকিব পাৰিছে হা বলকছো এতিয়া সাব পজিটিভত কি হয় রেগুলার ফালৰ পৰা কৈছো মই তাৰ পিছত আমি ইৰেগুলাৰত যাওঁ যিকোনো এটা বেসিক ওয়ার্ড স্টার্টিং ওয়ার্ড অফ এডজেক্টিভ যি ওয়ার্ড থাকে মনত থব দেই এডজেক্টিভ এটা পজিটিভৰ এডজেক্টিভ এটা হেতু কম্পাৰেটিভ ডিগ্ৰী যাবৰ কাৰণে সেম শব্দ হ'ব লাগিব আৰু ই আৰ যোগ হ'ব লাগিব এক নম্বৰ কথা তাৰ পিছত সুপাৰলেটিভ ডিগ্ৰী যাবৰ কাৰণে কি হ'ব পজিটিভত যি শব্দ থাকে নহয় সেই শব্দ সেম ওয়ার্ড যাব খালি est যোগ হয় যদি এনেকুৱা ধৰণৰ হয় তেন্তে আপুনি বুজিলক মানিলক যে রেগুলার এডজেক্টিভ বা ডিগ্রি হয় বুলি বুজি পাই আছে নহয় কি কলো মই পজিটিভত যি শব্দ থাকে কম্পাৰেটিভ ডিগ্ৰী সেম শব্দ ইয়াৰ আহিব সুপাৰলেটিভ ডিগ্ৰী আকৌ সেম পজিটিভৰ ওয়াৰ্ডটো যাব আৰু est যোগ হ'ব ৰব ইয়াত আকৌ এটা কথা আছে কেতিয়াবা পজিটিভ ডিগ্ৰী লাষ্টৰ আখৰটো শব্দ এটাৰ লাষ্টৰ আখৰটো আকৌ ই থাকে হে যদি ই থাকে তেন্তে আকৌ এক্সট্ৰা কৈ ই আৰ নাহে হেতু ই আছে নহয় জাস্ট আৰ যোগ হ'ব মানে হল এক্সট্ৰা কৈ ই আৰ যোগ কৰি হ নতুবা ই অলৰেডি আছে তো অকল আৰ যোগ হ'ব মানে হল ধৰি লওক ফৰৱাৰ্ড এক্সাম্পল দিছো মই আপোনাক f i n a ই তো আছে ন দেখিছে ন কম্পাৰেটিভ কি হ'ব f i n e r এই ইটো তো অলরেডি আছে তো আকৌ এক্সট্রা ই নাহিব মিলাই হলেও ইয়াৰ হ'ব লাগিব আৰু সেম ওয়ার্ড যাব ইফালে সুপাৰলেটিভত f i n e s t এইটো তো ই আকৌ এক্সট্রা এই ইটো নাহে মানে হল ই আর est লাগিব কিন্তু কেতিয়াবা শব্দ এটাৰ লাষ্টত যদি ই থাকে তো জাস্ট আর ব্যৱহাৰ হ'ব est st হে ব্যৱহাৰ হ'ব মানে হল মিলাই হলেও আপোনাৰ ইয়াৰ est টো আহিব লাগিব একে সবসুন এই ফাইন শব্দৰ ফাইনাল ফাইনেস্ট অর্থ যে আমি পালো নহয় বা কম্পারেটিভ এন্ড সুপারলেটিভ পালো ইয়াৰ আকৌ ভৱিষ্যতে এই কথা মনত থবৰ কাৰণে আৰু আপুনি এক্সট্ৰা কৈ পঢ়িব নালাগে সহজ পজিটিভ যি আছে ইয়াৰ est লাগে ইজি হয় কি নহয় মই আশাবাদী আপুনি নিশ্চয় বুজি পাইছে তো এনেকুৱা ধৰণৰ শব্দ রেগুলার বা উইক এডজেক্টিভ বা ডিগ্ৰী বুলি কোৱা হয় ঠিক আছে তাৰ পিছত ইৰেগুলাৰত আকৌ কি হয় মনত থব যদি এই ধৰণে শব্দ এটা কম্পাৰেটিভ এন্ড সুপাৰলেটিভ হৈ থকা নাই মানে ইৰেগুলাৰ মানে কি কলো মই পজিটিভত যি থাকে কম্পাৰেটিভত সেম ওয়ার্ড er যোগ হ'ব সুপাৰলেটিভত সেম ওয়ার্ড est যোগ হ'ব যদি এই হিসাবত শব্দ এটা মানে কম্পাৰেটিভ এন্ড সুপাৰলেটিভ লৈ যোৱা নাই মানে হল
irregular. Example কৈ আছো মই আপোনাৰ পজিটিভত দেই চাব good তাৰপিছত better তাৰপিছত best এতিয়া চাবচোন good better best এতিয়া প্ৰশ্ন থাকিব পাৰে স্যাৰ ইয়াতো ইয়াৰ আহিছে ইয়াতো est আহিছে ইয়াৰ যুক্তিটো সাগে যদি আপুনি ভালকে শুনা নাই তো এইটো প্ৰশ্ন হ'ব পাৰে যে কম্পাৰেটিভত ইয়াৰ আহিছে সুপাৰলেটিভত est আহিছে হয় ময়ো মানিছো আহিছে বুলি কিন্তু মই আৰু এটা কথা কৈছো পজিটিভত যি শব্দ থাকে সেই শব্দটো যাব লাগিব আৰু ইয়াৰ যোগ হ'ব লাগিব পজিটিভত যি শব্দ আছে সেই শব্দটো যাব লাগিব আৰু est যোগ হ'ব লাগিব যদি এই কন্ডিশন থাকে ধৰি লওক গুড গুডাৰ গুডেষ্ট যদি থাকিলে হেতেন তেতিয়াহে ইৰেগুলাৰত আহিলে হেতেন কিন্তু হেইটো অপচন নাই গুড গুডাৰ গুডেষ্ট টু শব্দ মাৰ্কেটত নাই গুড বেটাৰ বেষ্ট হে আছে নহয় জানো গতিকে লৈ আমি কি পালো যে এইটো হল এইটো মনত থবৰ কাৰণে অলপ কষ্ট হয় বা অলপ পঢ়িব লাগিব ধ্যানটো মানে গুৰুত্বটো অলপ বেছিকে দিব লাগিব হা ওকে ইয়াত আৰু এটা কথা থাকি গ'ল আপোনালোকক যে বুজাবলৈ যেতিয়া আপুনি বাক্য এটাত কম্পাৰেটিভ ডিগ্ৰীৰ পৰা শব্দ এটা ল'ব নহয় সেই শব্দৰ পিছত আপুনি দেন শব্দটো ব্যৱহাৰ কৰিব লাগিব আৰু এই নিয়মটো ইয়াতো আকৌ প্ৰযোজ্য হয় ইয়াত অলপ জায়গা কম আছে সেইকাৰণে মই এফালে দি দিলো ঠিক আছে তাৰ পিছত সুপাৰলেটিভ ডিগ্ৰী যদি শব্দ থাকে নহয় সুপাৰলেটিভ ডিগ্ৰী শব্দৰ বিফৰত আমি কি পাওঁ দা শব্দটো প্ৰায় পোৱা যায় মই এক্সাম্পল লিখি দেখাম টেনচন কৰিব নালাগে তো মই আশা কৰিছো ৰেগুলাৰ ইৰেগুলাৰৰ বিষয়ে গম পালে তাৰ পিছত কম্পাৰেটিভ ডিগ্ৰীৰ পিছত আমি কি পাওঁ দেন শব্দ পাওঁ সুপাৰলেটিভ ডিগ্ৰী শব্দৰ বিফৰত আমি কি পাওঁ দা শব্দ পাওঁ হৈ গ'ল তাৰ পিছত ৰেগুলাৰ ইৰেগুলাৰটো বুজিলো এতিয়া প্ৰশ্নটো আহে আপোনালোকৰ প্ৰশ্ন থাকিব পাৰে দেই সেই প্ৰশ্নৰ মই শূন্যতালৈ লৈ যাবলৈ যত্ন কৰিম চাব আপোনালোকৰ প্ৰশ্ন থাকিব পাৰে স্যাৰ লিমিটেড শব্দৰ কিছুমান শব্দ আমি যেটো জানো আগে পিছে পাই অহা শব্দ হয় সেইবোৰ শব্দটো আমাৰ কম্পাৰেটিভ আৰু সুপাৰলেটিভৰ মনত আছে বা আমি পঢ়ি লৈছো যিবিলাক শব্দ আজিলৈকে পোৱাই নাই সেইবিলাক শব্দৰ আমি কেনেকৈ কম্পাৰেটিভ ডিগ্ৰী বিচাৰো কেনেকৈ সুপাৰলেটিভ ডিগ্ৰী বিচাৰো প্ৰশ্ন থাকিব পাৰে ইয়াৰ কাৰণে আপোনাক মই প্ৰ্যাকটিক্যালি দেখাব বিচাৰিছো জাস্ট ওয়েট প্ৰথমে মই বুকৰ সহায় ল'ব বিচাৰিছো বুকৰ যোগেদি আপোনাক মই দেখাবলৈ যত্ন কৰিম যে কেনেকৈ আপোনালোকে এডজেক্টিভ এটাৰ পজিটিভ শব্দ এটা কম্পাৰেটিভ আৰু সুপাৰলেটিভটো বিচাৰি ল'ব আৰু পাৰিলে এই ডিকশনাৰীটো চাব যদি আছে ঠিক আছে আমাৰ অসমীয়া বা হিন্দী ডিকশনাৰীত ডেফিনিশনৰ যেটো যিমান এক্সপ্লেনেশন থাকে অলপ ছুটি কৰি দিয়া হয় তো এটো প্ৰায় ৰিমুভ হোৱা দেখা যায় বা আমি প্ৰায় নাপাওঁ কিন্তু এই অক্সফৰ্ড ডিকশনাৰীটো মেন আকৌ দেই ওকে মই আপোনাক উলাই ক্যামেৰা সন্মুখত লৈ আপোনাক মই দেখাম যে এডজেক্টিভ এটাৰ কম্পাৰেটিভ বা সুপাৰলেটিভ ডিগ্ৰীটো কেনেকৈ বিচাৰিব ঠিক আছে এইটো যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীৰ এই প্ৰশ্ন থাকে বুজি পাইছে নহয় যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীৰ এই প্ৰশ্ন থাকে যে স্যাৰ আপুনি এইটো বুজালে ঠিকই আছে আমি ভাল পাইছো কিন্তু সদায়তো আমি ঠিক আছে সদায়তো আমি গাইড কৰিবলৈ সদায় নাথাকো হয়নে ঠিক আছে আজি আছো কালি নাই তো এই ক্ষেত্ৰত আমি এটো ক'ব বিচাৰিছো যে আপুনি কেনেকৈ এডজেক্টিভ এটা
কি ক'লো মই এডজেক্টিভ এটা পজিটিভৰ পৰা কম্পাৰেটিভ আৰু সুপাৰলেটিভটো কেনেকৈ নিজে ঘৰত বহি ওলাব পাৰিব ইয়াক লৈ মই আপোনাক এইটো বহুত শব্দ জাষ্ট মই সিলেক্টেড এটা শব্দ আপোনাক দেখাব বিচাৰিছো এইটো তো তলত আহিল নো প্ৰবলেম আপোনাক মই দেখাব বিচাৰিছো চাব দেই একদম চাবলৈ যত্ন কৰিব শব্দ এটা এইয়াত আপুনি BARE দেখা পাইছেনে BARE চাগে দেখা পাইছে নে অলপ কেমেৰাটো যদি অসুবিধা হৈছে মই ক্ষমা বিচাৰিছো BARE মনত হ'ব ইয়াত পাৰ্টস অফ স্পীচ দিয়া আছে এডজেক্টিভ শব্দটোৰ স্পেলিং আগত এবাৰ কৈছো মই BARE বেয়াৰ শব্দৰ পাৰ্টস অফ স্পীচ হল এডজেক্টিভ আৰু ভাৰ্ব আছে দেই এতিয়া এডজেক্টিভ বুলি কোৱাৰ লগে লগে শব্দটো আকৌ এই চাৰ্টলৈ সোমাব ৰেগুলাৰ নে ইৰেগুলাৰ এই চাৰ্টত সোমাব ঠিক আছে ঠিক তেনেকৈ আপোনাক মই ইয়াত দেখাব বিচাৰিছো ইয়াৰ বিয়াৰ শব্দৰ কম্পাৰেটিভ ডিগ্ৰী বিয়াৰাৰ হয় সুপাৰলেটিভ ডিগ্ৰী বিয়াৰেষ্ট হয় ধুনীয়াকৈ দিয়া হৈছে বিয়াৰ বিয়াৰাৰ বিয়াৰেষ্ট কি হয় এটো ৰেগুলাৰ হয় বুজি পাইছেনে এই ডিকশনাৰীটো বেষ্ট হয় মনত হ'ব বেষ্ট ডিকশনাৰী হয় ইয়াত আপুনি যিকোনো কথা আপুনি ধুনীয়াকৈ ওলাব পাৰিব ঠিক তেনেকৈ মই আপোনাক আৰু শব্দ দেখাব বিচাৰিছো কিন্তু কেমেৰাৰ মাধ্যমেদি আপোনাক হেতু মই সাগে এক্সাক্ট মিলোৱাটো অলপ অসুবিধা বা মানে সামৰ্থ্য হোৱা নাই তাৰ বাবে মই ক্ষমা বিচাৰিছো কিন্তু মই আপোনাক বা আইএলসে যথা সম্ভৱ আপোনালোকক এটা কথা দেখাবলৈ যত্ন কৰে এই কথাটো আৰু ভৱিষ্যতে আৰু আপোনাৰ কেতিয়াও অসুবিধা নহয় এইয়া চাব দেই আছে শব্দ বেড শব্দ আছে ঠিক আছে বেড শব্দ এডজেক্টিভ হয় আকৌ ধুনীয়াকৈ দিয়া হৈছে এডজেক্টিভ হয় এডজেক্টিভ বুলি কোৱাৰ লগে লগে আকৌ এই চাৰ্টত সোমাব লাগিব এই চাৰ্টত ৰেগুলাৰ ইৰেগুলাৰ ডিগ্ৰী থমাই ৰেগুলাৰ ইৰেগুলাৰ সোমাব লাগিব তো বেড শব্দৰ কম্পাৰেটিভ ডিগ্ৰী আমি পালো worst সুপাৰলেটিভ পালো আমি worst মানে ইৰেগুলাৰ এটোৱে ক'ব বিচাৰিছো মই এতিয়া প্ৰশ্নটো হল সবৰ ওচৰত এই ডিকশনাৰী নাথাকিব পাৰে তো ইয়াৰ এই ডিকশনাৰী নথকাৰ বাবদ আপুনি কি কৰিব পাৰিব এই কথাটো মই আপোনাক আৰু এটা মাধ্যম আছে সেই মাধ্যমটো আপোনাক মই দেখাবলৈ যত্ন কৰিম মোবাইলটো তো সবৰে হয় এতিয়া মোবাইল লব মোবাইলটো সবৰ ওচৰত আছে যদি পাৰে এতিয়া ট্ৰাই কৰক ভিডিঅ'ৰ গাইডেন্সৰ অনুসৰি আপুনি ধুনীয়াকৈ টাইপ কৰি থাকক মোবাইলত প্ৰথমে নেটটো অন কৰিব ঠিক আছে তাৰ পিছত সেকেন্ড স্টেপটো হল গুগলত যাব গুগলত গৈ আপুনি শব্দ এটা টাইপ কৰকচোন শব্দটোৰ স্পেলিং মই কৈ দি আছো DEAR ডিয়েৰ শব্দ লগাব তাৰ পিছত মিনিং শব্দটো তাত টাইপ কৰিব এতিয়া এই ক্ষেত্ৰত আপুনি হিন্দী মিনিংলৈ নাযাব বা আসামিজ মিনিংলৈ নাযাব বাংলা মিনিংলৈ নাযাব যদি যাইতো পেজটো নুখুলে চাব দেই তো মিনিংটো আহিল নহয় মই আপোনাক অলপ মোবাইলটো দেখাবলৈ যত্ন কৰিম চাব দেই চাব শব্দ যি টাইপ থাকে গুগলত হেতু নো প্ৰবলেম তাৰ পিছত কি থাকে চাব ডিকশনাৰী শব্দ লিখা থাকে তাৰ তলত যদি আপুনি চাই আপুনি টাইপ কৰা শব্দটো ইয়াত পাব ইয়াত উচ্চাৰণো পোৱা যায় দেই মই ইয়াত ব্ৰাইটনেছটো অলপ বঢ়াই দিছো হয় দেখা পাই আছে নে বেছি ব্ৰাইটনেছ হয় চাব দেই বেছি ব্ৰাইটনেছ হলে আকৌ অসুবিধা হ'ব ওকে নেক্সট হল আপুনি শব্দ যি টাইপ কৰিছিল সেই শব্দৰ কাষত আপুনি সাউন্ড প্ৰনাউন্সিয়েচনো পাব তাৰ ঠিক ওপৰত ইয়াত অপচন থাকে ইয়াত চাব ইংলিশ এটা অপচন থাকে ইংলিশ টু হিন্দী না যাব তাৰ পিছত বেলেগ অপচন থাকে হেতু না যাব ইংলিশলৈহে যাব ঠিক আছে তাৰ পিছত আপুনি স্ক্ৰল কৰি তললৈ যাব তাৰ পিছত তললৈ যাওঁতে আপুনি পাব
শ্ব' মোৰ পাব অপশ্যনটো ধুনীয়াকৈ শ্ব' মোৰ পাব এইটো কি কৰা হ'ব ইয়াত ক্লিক কৰিব লাগিব আপুনি ক্লিক কৰাৰ পাছত আপুনি স্ক্ৰল কৰি পেজটো সম্পূৰ্ণ খুলি ওপৰলৈ আহক ঠিক আছে ওপৰলৈ আহিলে আপুনি দেখা পাব ডিয়াৰ শব্দ এডজেক্টিভ হয় পাৰ্টস অফ স্পীচটো তাৰ পিছত এই পেজটো আকৌ খোল খায় মানে হল কম্পাৰেটিভ এডজেক্টিভ আহিব ডিয়াৰ সুপাৰলেটিভ এডজেক্টিভ আহিব আমাৰ ডিয়াৰেষ্ট মানে হল ইএসটি লাগিব সেম শব্দ লগাই মানে ৰেগুলাৰ এডজেক্টিভ হয় এই কথাটো কৰিবচোন আৰু এই কথা কোনেও এই গাইডটো প্ৰভাইড নকৰে আইএলসি ৰ বাদে কিয়নো আপুনি আইএলসি ৰ এজন সদস্য হয় আইএলসি পৰিয়ালৰ এজন সদস্য হয় গতিকেলৈ আপোনাক এই কথাটো আহিব লাগিব জানিব লাগিব বুজি পাইছে নহয় ওকে নেক্সট মই আশাবাদী যে আপুনি ধুনীয়াকৈ পাইছে ঠিক তেনেকৈ বেলেগ এটা শব্দ মই আপোনাক টাইপ কৰিবলৈ দি আছো সেই শব্দটো হ'ব ৰব দেই মই দি আছো আপোনাক এইটো বেলেগ কভাৰ টাইপ হৈ গ'ল নহয় ধুনীয়াকৈ এবল শব্দটো টাইপ কৰকচোন ABLE এবল শব্দটো টাইপ কৰক তাৰ পিছত আপুনি ক'ত যাব লাগিব অলপ স্ক্ৰল কৰি তললৈ আহিব তাৰ পিছত আপুনি পাব স্ক্ৰল কৰিলে আপুনি পাই যাব শো মোৰ শব্দ অপচনত শো মোৰ অপচনত আপুনি ক্লিক কৰিব লাগিব তাৰ পিছত পেজবোৰ খুলিব ওপৰলৈ স্ক্ৰল কৰি আহক তাৰ পিছত আপুনি পাব এডজেক্টিভত আকৌ এডজেক্টিভ বুলি কোৱাৰ লগে লগে এই চাৰ্টত সোমাব লাগিব এই ৰেগুলাৰ ইৰেগুলাৰ আপুনি সোমাবই লাগিব ঠিক আছে তো এই হিচাপত এবল শব্দৰ কম্পাৰেটিভ এডজেক্টিভ বা কম্পাৰেটিভ ডিগ্ৰীটো হ'ব এবেলাৰ ঠিক আছে এবেলাৰ সুপাৰলেটিভ এবেলিষ্ট হৈ গ'ল ইমান সহজ মই আৰু এটা কথা আৰু স্পেলিং আমি ক'ব বিচাৰিছো যেনেকৈ অল কালাৰ্ছ আৰ এডজেক্টিভ না অল কালাৰ্ছ আৰ এডজেক্টিভ মোবাইলটো লৈ আছে নে চাব টাইপ কৰিব তাত টাইপ কৰকচোন গ্ৰীণ শব্দটো গ্ৰীণ তাৰ পিছত মিনিং টাইপ কৰিব দেই মিনিং টাইপ কৰিব তাৰ পিছত সাৰ্চ মাৰি দিব এতিয়া চাব যদি আপুনি শো মোৰ অপচনত না যায় নহয় শো মোৰ এই অপচনত না যায় তেন্তে এই এডজেক্টিভ বুলি আহিব গ্ৰীণ শব্দ আহিব এডজেক্টিভ বুলি আহিব মিনিং আহিব কিন্তু এডজেক্টিভ বুলি কোৱাৰ লগে লগে যে এই চাৰ্টত সোমাব লাগিব না আমি ৰেগুলাৰ ইৰেগুলাৰ সোমাব লাগিব তো এই কথাটো এই পেজত নাহে তো আপুনি তলত স্ক্ৰল কৰি শো মৰত ক্লিক কৰিব লাগিব তাৰ পিছত স্ক্ৰল কৰি ওপৰত আহক তো চাবচোন আপোনাৰ মোবাইলত দেখা পাই আছে কি নাই গ্ৰীণ কম্পাৰেটিভ এডজেক্টিভ গ্ৰীনাৰ হয় সুপাৰলেটিভ এডজেক্টিভ গ্ৰীনেষ্ট হয় দেখা পাই আছে যদি পোৱা নাই কমেন্ট কৰিব আৰু নোপোৱাটো কোনো প্ৰশ্নই নাহে কিয়নো আইএলসি এই ধৰণে শিকোৱা হয় এটা কথা তন্ন কৰি আপোনালোকে বুজাটো দৰকাৰী কাৰণ আমি শিকি আছো পাৰ্টস অফ স্পীচ মানে হল শব্দৰ ঠিকনা ঠিক আছে আৰু এটা শব্দ লৈছো আপোনালোকৰ বাবে টাইপ কৰক ৰেড শব্দটো টাইপ কৰিব RED ৰেড শব্দৰ মিনিং টাইপ কৰিব এতিয়া ৰেড শব্দ এটো CBC মেথডো এপ্লাই হয় ইয়াত মনত থব CBC মেথডক লৈ ভিডিওটো অলৰেডি আপলোড আছে চাই লব আপোনালোকে তাৰ পিছত ৰেড আপুনি ক'ত যাব লাগিব শো মৰত ক্লিক কৰিব লাগিব শো মৰত ক্লিক কৰিলে আকৌ ওপৰত স্ক্ৰল কৰি যাওক শব্দ গ্ৰীন ওকে ৰেড শব্দ পাব তাৰ পিছত এডজেক্টিভ পাব এডজেক্টিভ পোৱাৰ লগে লগে এই চাৰ্টত সোমাব লাগিব ৰেগুলাৰ ইৰেগুলাৰ সোমাব লাগিব ৰেগুলাৰ ইৰেগুলাৰ সোমোৱা মানে হল পজিটিভ কম্পাৰেটিভ সুপাৰলেটিভ পজিটিভটো বেছিক ৱৰ্ড হয় কম্পাৰেটিভ সুপাৰলেটিভ থাকিবই এই হিচাপত পাইছে কি না আপোনালোকে চাব পাইছে কি নাই কম্পাৰেটিভ এডজেক্টিভ ইয়াত এডজেক্টিভ লিখা হৈছে কিছুমানে আকৌ কম্পাৰেটিভ ডিগ্ৰীও বুলি ক'ব ঠিক আছে কনফিউজ হ'ব নাই তো এই ক্ষেত্ৰত আপুনি পাব ৰেডাৰ পাব ৰেডেষ্ট পাব দেখা পাই আছে নে এই ধৰণে আপুনি শব্দ এটা ষ্টাডি কৰিব লাগিব আৰু এটা এক্সাম্পল দিছো মই আৰু এটা এক্সাম্পল অত্যন্ত ভাল ধুনীয়া আপুনি ভাল পাব
টাইপ কৰক মোবাইলত টাইপ কৰক বেড বুলি বেড মানে আকৌ এই বিছনা টাইপ কৰি নিদিব কি ক'লো মই বিছনা টাইপ কৰি নিদিব BAD টাইপ কৰকচোন মোবাইলত পাইছেনে তাৰপিছত ক'ত যাব লাগিব মনত পৰিছে ক'ত যাব লাগিব শ্ব' মৰত যাব লাগিব শ্ব' মৰত গৈ আকৌ স্ক্ৰল কৰি ওপৰলৈ আহক তাৰপিছত আপুনি পাই যাব ধুনীয়াকৈ পাৰ্টছ অফ স্পীচ এডজেক্টিভ হয় ঠিক আছে এডজেক্টিভ মানে হ'ল আপুনি ৰেগুলাৰ ইৰেগুলাৰ সোমাব লাগিব ৰেগুলাৰ ইৰেগুলাৰ সোমোৱা মানে হ'ল কম্পাৰেটিভ আৰু সুপাৰলেটিভত সোমাব লাগিব তো আপুনি ইয়াত কি হয় মনত হ'ব কম্পাৰেটিভ ডিগ্ৰী বেড শব্দৰ কম্পাৰেটিভ ডিগ্ৰী আপুনি পাব ৱৰ্ডছ সুপাৰলেটিভ ডিগ্ৰী আকৌ পাব কম্পাৰেটিভ ডিগ্ৰী ৱৰ্ডছ হয় সুপাৰলেটিভ ডিগ্ৰী ৱৰ্ডছ হয় দেই এতিয়া আৰু এটা অপচন পাইছো আমি মনত থব বেড শব্দৰ ই সব প্ৰথমে মই এটো কৈ লওঁ যে বেড ৱৰ্ডছ ৱৰ্ষ্ট এই শব্দটো ইৰেগুলাৰত হয় কেনেকৈ কাৰণ হ'ল এই মেথডটো এই টেকনিকটো ইয়াত এপ্লাই হোৱা নাই বেড ৱৰ্ডছ ৱৰ্ষ্ট ক'বলৈ হয় নে এতিয়া প্ৰশ্নটো আহিল আৰু এটা শব্দ আছে ইয়াত হেইটো হ'ল বেড comparative degree better superlative degree baddest আপুনি মোবাইলত চাই আছে চাগে দেখা পাইছে কি নাই বেড বেডাৰ বেডেষ্ট এই থকা মানে হল আকৌ ই ৰেগুলাৰ মানে এই বেড শব্দটো ৰেগুলাৰটো আহে আৰু ইৰেগুলাৰটো আহে ইৰেগুলাৰত আহিলে বেড ৱৰ্ডছ ৱৰ্ষ্ট হ'ব লাগিব ৰেগুলাৰত হলে বেড বেডাৰ বেডেষ্ট এতিয়া প্ৰশ্ন থাকিল যদি কোনোবাই বেডেষ্ট বুলি কয় বেডাৰ বুলি কয় তাত আৰ্গুমেন্ট নকৰিব হ বেডাৰ বেডেষ্টটো আছে ঠিক আছে আমি প্ৰায় সমাজত প্ৰচলিত শব্দটো হ'ল ৱৰ্ডছ ৱৰ্ষ্ট কিন্তু আমি বেড বেডাৰ বেডেষ্ট হিচাপে আমি কম শব্দ শুনো বা শব্দ লগাই আমি বাক্য প্ৰায় কম শুনো কিন্তু এইটো নহয় এইটো আছে যে বেড বেডাৰ বেডেষ্টটো আছে ঠিক আছে তো আজিৰ পৰা আৰু জীৱনত বেলেগৰ সহায় লবলৈ নাই আইএলসিৰ গাইডেন্স আপোনাৰ কাৰণে যথেষ্ট মই দুইটা মাধ্যম দেখালো বুকত দেখালো বুক মানে হ'ল অক্সফৰ্ড এডভান্স লাৰ্নাৰ ডিকচনাৰী বুকৰ পৰা আপুনি কানেক্ট কৰিব পাৰিব নতুবা মোবাইলতো প্ৰতিটো মানুহৰ ছাত্ৰ ছাত্ৰীৰ হাতে হাতে আছে just চাব পাৰে যি গাইড কৰা হ'ল সেই মতে আপুনি যাব তো ইয়াকে কৈ মই এই ভিডিওটো সামৰণি মাৰিছো আৰু ভিডিওটো শেষৰলৈকে চোৱাৰ বাবদ আপোনালোকক অশেষ ধন্যবাদ যাচিলো আৰু ভিডিওটো যদি শিকিব পাৰিছে কিবা লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ